জোনাইত চৰকাৰী ভূমিত অবৈধভাৱে বেদখলকাৰীৰ বিৰুদ্ধে টিএমপিকে জোনাই জিলা সমিতিৰ জোনাই ত্যাগৰ কাউণ্টডাউন আৰম্ভ। জোনাইত বনভূমি তথা চৰকাৰী ভূমিত বেদখলৰে বসবাস কৰা সন্দেহযুক্ত নাগৰিকক টিএমপিকে জোনাই জিলা সমিতিৰ লগতে ট্ৰাইবেল সংঘ আকচু তথা জোনাইৰ সচেতন ৰাইজে শীঘ্ৰে জোনাইৰ পৰা বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰক। জানিব পৰা মতে জোনাইৰ মুৰ্কংচেলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কেইবাটাও স্থানত সন্দেহযুক্ত লোকে অবৈধভাৱে বেদখল কৰি আছে চৰকাৰী ভূমিত। ইয়াৰে জোনাই ৰেলৱে ষ্টেচনৰ সমীপত তেলাম জোনাই বজাৰৰ উদয়পুৰ আবৰ লেকু ২ নং ছিংগাপুৰ আদি বিভিন্ন অঞ্চলৰ চৰকাৰী ভূমিত অবৈধভাৱে বেদখলৰে কাঠফুলাৰ দৰে গঢ়ি উঠিছে সন্দেহজনক বেদখলকাৰীয়ে। জানিব পৰা মতে জোনাই চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ছিংগাপুৰত চৰকাৰী ভূমিত অবৈধভাৱে সন্দেহজনক প্ৰায় ২৫টা পৰিয়ালে বেদখলৰে বসবাস কৰি আছে প্ৰায় ৪০ বিঘা চৰকাৰী ভূমিত। অকল বেদখলে নহয়, তাতে সন্দেহজনক লোকসকলে স্থাপন কৰিছে এখন মছজিদ পৰ্যন্ত। ফলত জোনাইত অবৈধভাৱে চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে জোনাই বিভিন্ন দল সংগঠনে। জোনাই মুৰ্কংচেলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত বনভূমি কিংবা চৰকাৰী ভূমি বেদখলেৰে বসবাস কৰা সন্দেহজনক লোকক শীঘ্ৰে বেদখল মুক্ত কৰিবলৈ জোনাই জিলা টিএমপিকে ট্ৰাইবেল সংঘ আকচুৰ লগতে সচেতন ৰাইজে অসম চৰকাৰক আহ্বান জনোৱাৰ সময়তে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে সংগঠনসমূহৰ এনে পদক্ষেপ সমৰ্থন জনাই অবৈধ বেদখলকাৰী শীঘ্ৰে উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰক। নাম মোহাম্মদ নুর ইসলাম আলী, গাঁও এইটো ২ নং ছিংগাপুৰ। ইয়াত ধৰক 84ৰ পৰা আদিৰ ভাগিদাৰী হিচাপত ইয়াত ফাৰ্ষ্ট বসবাস কৰা। তাৰপিছত আমাৰ 84, 85ত গণ্ডগোল হ'ল। আদি মিচিং আমাৰ ইয়াত যিমান জনজাতি আছে সকলো জনজাতি মিলি যেনিবা এইটো আমাৰ ৰাজগড়ালি যিটো এতিয়া আমি য'ত খাৰা হৈ আছোঁ, ইয়াৰ পৰা এইটো আমাৰ অসমৰ মাটি বুলি আমি সকলো জনগোষ্ঠী মিলি ইয়াত মানে যুদ্ধ বিদ্ৰোহ হৈছে মানে আদিৰ লগত। কিমান পৰিয়াল আহিছিল আপোনালোকৰ ঘৰত? ইয়াত আমাৰ ধৰক সেই সময়ত 12 ঘৰ এতিয়া বৰ্তমান আৰু বৰ্তমানো সেই 12 ঘৰৰ পৰা মানে যেনিবা হয়তো আমি ভাই ককাই 3জন আছিলোঁ, 3 ভাগ হৈ গ'ল। কাৰোবাৰ হয়তো 4জন আছিলে, 4 ভাগ হ'ল। কাৰোবাৰ 2জন আছিলে, 2 ভাগ হ'ল। এনেকৈ কৰি এতিয়া বৰ্তমান আমাৰ টোটেল 26 ঘৰ না 25 ঘৰ। এতিয়া কিমান ভোটাৰ্ছ কিমান আছে? ভোটাৰ্ছ এতিয়া আমাৰ অকণমান আগত ভীম বাই ক'লে তেওঁলোকৰ লগত হিচাপ আছে 96 না কি ক'লে। ইয়াৰ ভিতৰত ধৰক কিছুমান মৰা মানুহৰ নাম আছে, আমি গাঁওবুঢ়াক কালেকশ্যন দিছোঁ। আমাৰ ধৰক এই BLO কেইবাবাৰ লৈ গৈছে, মৰা মানুহবিলাকৰ নামটো কাটিব লাগে। ঘৰত আহি সোধ পোছ কৰি তেনেকুৱা হিচাপত লৈছে। ম্যাদী হ'ল না? মাটিটো ম্যাদী এতিয়ালৈকে আমাৰ ইয়াত হোৱা নাই। একচনীয়া পাট্টা আগত আছিলে, এতিয়া সেই মেপটো হেৰাই গৈছে। মানে মণ্ডল অফিচত সুধিলে বা আপোনাৰ মৌজাদাৰ অফিচত গৈ কিনে সুধিলে আপোনালোকৰ মেপটো এতিয়া নাই, আমি খাজনা পাতি ল'ব নোৱাৰোঁ, তেনেকুৱা হিচাপত কয়। বাহিৰৰ মানুহ আহি কিনে বাহিৰৰ মানুহ মানে ধৰক আমাৰ লখিমপুৰ জিলা, মোৰ ঘৰ আপোনাৰ নলবাৰী হৰিয়াতলি। এনেকুৱা হিচাপত আমি চাৰ্কেল অফিচতো কেইবাবাৰ আবেদন নিবেদন কৰিছোঁ। মাটিৰ সংখ্যা বা আমাৰ জনসংখ্যা কিমান আছে, আমাৰ যেনিবা জোনাই পুলিচ থানাতো তেনেকুৱা জনসংখ্যা বা আমাৰ পৰিয়াল বা ইয়াত কোন কোন জেগাৰ মানুহ আছে এইবিলাক ৰিপৰ্ট তাত দিয়া আছে। নলবাৰীত ক'ত ঘৰ আছে? মোৰ ঘৰ নলবাৰী হৰিয়াতলি। ধৰক তাৰ পৰা মোৰ দেউতা ইয়াত 1975ত আহিছে আৰু মই 81ত 1980 যিটো নেকি ভোট হ'ল আমাৰ প্ৰফুল্ল কুমাৰ মহন্ত ছাৰ ডাঙৰীয়া যিটো নেকি আমাৰ প্ৰধানমন্ত্ৰী হ'ল আৰু সেই সময়ত মই ফাৰ্ষ্ট ভোটাৰ। এইটো আপোনাৰ ৰাজাখানা শিলিখাগুৰি ৰায়াং শিলিখাগুৰি বুলি আছে নেকি ভোট কেন্দ্ৰটো। সেই ৰিপৰ্টটো মই ওলোৱা নাই, তাৰপিছত ইয়াত আহিবলগীয়া হৈ গ'ল। মানে যিটো আন্দোলন হ'ল, আন্দোলনত ধৰক বহুত মানুহ আপোনাৰ ৰিফিউজি কেম্পত সোমাই গ'ল, আমি নোসোমালোঁ। নোসোমোৱাৰ পৰা ইয়াত আহি কিনে ধৰক ইয়াত নদীৰ সিপাৰ এনেকা মিলি কিনে মানে 1 নং ছিংগাপুৰ 2 নং ছিংগাপুৰ এনেকা হিচাপত আমি ইয়াত বসবাস কৰি আছোঁ। ইয়াত আচলতে আমিও মই 88ত আহিছোঁ। তাৰ পৰা 88ত যেতিয়া আহিছোঁ, 88ত বিশেষভাৱে আছাম আৰু অৰুণাচলৰ মাজত মাটিৰ অলপ বিবাদ চলি আছে।
সেই সময়তে মই আহিছোঁ। সেই সময়তে ইয়াতে মুছলমান মানুহবিলাক আছে, কাৰণ ইহঁতে আদি বাগি কৰি আছিল, আদিবিলাকৰ ভাগিদাৰ হিচাপে ইহঁতে আছিল। তেতিয়া আছাম আৰু অৰুণাচলৰ মাজত যেতিয়া আপোনাৰ মাটিক লৈ পেলাই যেতিয়া কাৰাকাৰি হৈছে, সেইখিনি জেগা তেতিয়া ইহঁতে অকুপাইড কৰিবলৈ আৰম্ভ কৰিলে। আৰু সেই সময়ত যিহেতু কংগ্ৰেছ চৰকাৰ আছিলে, মাইনৰিটিবিলাকক কিছু মানে ৰেছপণ্ড কৰিছিল, আৰু ৰেছপণ্ড কৰাৰ কাৰণে সেই সময়ত এটা ঘটনাও ইয়াত ঘটিছে। এই কথাও মই ক'ম যে যিহেতু 89ত জানুৱাৰীত মোৰ যিটো মনত থকা মতে ইয়াত তাৰমানে সেই মাটি বাৰীৰ সন্দৰ্ভ লৈ পেলাই আমাৰ মুছলিম আৰু আমাৰ মিচিং সম্প্ৰদায়ৰ মাজত এটা ইয়াত গণ্ডগোল এটা হৈছিলে। এই মিচিং মানুহ এটা কেম্প কৰি আছিলে ইয়াতে। তাৰপিছত ৰাতিত ঘৰ জ্বলাজ্বলি হৈছে, আৰু এই ঘৰ জ্বলাজ্বলিক লৈ পেলাই আমাৰ যিটো গালিপটাৰ বেটেলিয়ান কেম্পৰ পৰা মানুহ আহি তাৰপিছত দুজন ল'ৰা ইয়াতে স্পট ডেথ হৈছে। এইটো আফল দলে, আৰু এটা আছিলে পাৰ্টীৰ নামটো মই পাহৰি গৈছোঁ। আৰু তেতিয়াৰ পৰা যেতিয়া সেইখিনি হোৱাৰ পিছত ইয়াত আছাম ছাৰ্ভে হৈছিলে, যেতিয়া আছাম ছাৰ্ভে হোৱাৰ পিছত আছাম ছাৰ্ভে কৰোঁতে সেইটো কৰিছিলে, কিন্তু পিছত যেতিয়া আমাৰ এই আছাম ছাৰ্ভেৰ পৰা ইহঁতৰ যিটো এই মুছলিম এই এৰিয়াৰ যিটো লিষ্ট, এই লিষ্টটো বাদ পৰি গৈছে, আৰু বৰ্তমান সেইখিনি চৰকাৰী মাটি হৈ আছে। ইয়াত যিহেতু ইহঁতে এই বেদখল যিটো খাজানা, সেই খাজানাটো কেইবাবছৰ দিছিলে, তাৰপিছৰ পৰা ইহঁতক বন্ধ কৰি দিলে। এতিয়া এইটো সম্পূৰ্ণ চৰকাৰী মাটি, মাত্ৰ ইহঁতে খাজানা দিছে। ইয়াত আপোনাৰ 25 ঘৰ আছে এতিয়া বৰ্তমান। আৰু সেই সময়ত মই যেতিয়া আহিছিলোঁ সেই সময়ততো বেছি নাছিলে, 9 ঘৰ নে 10 ঘৰ। এতিয়া যিহেতু চৰকাৰে আপোনাৰ চৰকাৰী ভূমি বেদখল কৰা বেদখল মুক্ত কৰিছে, এনে আপুনি ইয়াৰ স্থানীয় বাসিন্দা হিচাপে আপোনাৰ কি বিচাৰে? আমি আচলতে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই যিখিনি নীতি কৰিছে বা যি ধৰণে উচ্ছেদ চলাই আছে, যিহেতু ইহঁতে প্ৰটেক্টেড ক্লাছ নহয়, একচুৱেলি প্ৰটেক্টেড ক্লাছ নোহোৱাৰ কাৰণে তাত বিশেষভাৱে মই মানে সেইখিনিত অখা বাধা বা কিবা কৰাত নাই, যিহেতু প্ৰটেক্টেড ক্লাছত নপৰে ইহঁতে। গতিকে প্ৰটেক্টেড ক্লাছত নপৰে যেতিয়া, সেই কামটো যেতিয়া আমাৰ বিজেপি চৰকাৰে যেতিয়া কৰি আছে, তাত মোৰ দ্বিমত নাই। মানে বেদখল মুক্ত কৰিব লাগে, বেদখল মুক্ত কৰাত মোৰ দ্বিমত নাই। ইয়াতে স্থানীয় আমি সচেতন দল সংগঠন কৰ্মী হিচাপে দলীয় মানুহ হিচাপে আমি কেইবাদিন আগতে আমি ইয়াতে এইখন গাঁৱৰে 2 নং ছিংগাপুৰ গাঁৱৰ যিবিলাক মুছলিম মানুহ আছে এখেতলোকৰ আমি ডকুমেণ্ট গোটেই তথ্য পাতিকেইটা আমি সংগ্ৰহ কৰিছিলোঁ। কৰি আমি গম পালোঁ ইয়াতে আপোনাৰ বৰ্তমান 25 ঘৰ এখেতলোকে ইয়াত আছে। ইয়াতে আমি পোৱা মতে আপোনাৰ এতিয়া এখেতলোকৰ প্ৰকৃত ডকুমেণ্টটো যদি চাওঁ, এইখিনিত আমাৰ এইখিনি জেগাত এখেতলোকে ভোট দিয়াটো আমি 89 পাইছোঁ। 89ৰ আগৰখিনি একটাও পোৱা নাই এতিয়ালৈকে। যিখিনি পাইছোঁ এইখিনি আমি তথ্য পাতি সহকাৰে আমি মানে তথ্য পাতি লগত লৈ আমি এটা ফাইল বনাই আমি দল সংগঠন হিচাপে এটা, আৰু তাৰপাছত আপোনাৰ গাঁও প্ৰধানক এটা, আৰু আপোনাৰ CO চাৰ্কুল অফিচাৰক এটা আমি প্ৰেৰণ কৰিছোঁ। সেইমতে চৰকাৰে এতিয়া যিটো নেকি অসমত যিটো নেকি আপোনাৰ চৰকাৰী ভূমি হিচাপে যিবিলাক আছে সেইখিনিত আপোনাৰ বেদখল মুক্ত কৰি আছে। ইয়াতে এতিয়া আপোনাৰ জোনাই প্ৰশাসনে, আমাৰ জোনাই স্থানীয় প্ৰশাসনে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে, এতিয়া আমি স্থানীয় আমাৰ ইয়াতে সচেতন ব্যক্তি হিচাপে আমিতো তথ্য পাতি সংগ্ৰহ কৰি এখেতলৈ আমি প্ৰেৰণ কৰিছোঁ। আপোনাৰ এতিয়া আমি জনাততো ইয়াত এনেকুৱা 10-12 ঘৰ এনেকুৱা কিবা এটা আছিলে তাতে, কাৰণ মোৰতো জন্ম ইয়াতেই যেতিয়া আমিতো গমেই পাওঁ, আমি সেই সময়ত সৰু আছিলোঁ। কিছুমান মানুহ আমি গোটেইকেইটা তেতিয়াৰ পৰাই আমি ইয়াৰ গোটেইখিনি মানুহ চিনি পাওঁ। এতিয়া ইয়াত 25 ঘৰ হ'ল। এতিয়া ইয়াতে এখেতলোকে যিবিলাক নেকি ভাই ককাই ঘৰ ইটো ভাগ কৰি 25 ঘৰ হৈছে বুলি কৈছে। হ'ব পাৰে তেনেকুৱা, কিন্তু কিছুমান হয়তো 1-2জন আহিবও পাৰে, 1-2জন নতুনকৈ আহিবও পাৰে, এনেকুৱাও থাকিব পাৰে। তাতে হয়তো তাৰ মাজতে 1-2 ঘৰ বাঢ়ি গৈছে নেকি। তাতে কেইবা বছৰ আগতে আমি ইয়াত এটা সিদ্ধান্তও লৈছিলোঁ দল সংগঠন হিচাপে, TMPK, AKSU আৰু আপোনাৰ এই গোৰ্খা ছাত্ৰ সংগঠন আৰু আপোনাৰ বড়ো ছাত্ৰ সংগঠন আৰু TMPK হৈ আমি ইয়াত এটা সিদ্ধান্ত লৈছোঁ যে বাহিৰা মানুহ ইয়াত এজনো সোমাব নোৱাৰিব, আপোনালোকে ইয়াত আৰু এজনো মানুহ বৃদ্ধি কৰিব নোৱাৰিব। আৰু যিবিলাক ইয়াৰ পৰা বিয়া হৈ গৈছে, ইয়াৰ যিবিলাক ছোৱালী,
সেই ইহঁতকো আমি ইয়াত জোঁৱাইকেইটা আনি ইয়াত থাকিব নোৱাৰা ব্যৱস্থা এটা আমি কৰিছিলোঁ আৰু সেই সিদ্ধান্তটো আমি তেতিয়াই কৰি থোৱাৰ কাৰণে ইয়াত হয়তো ইমানটো বাঢ়িব পোৱা নাই। যোৱা 25 জুলাই তাৰিখে জোনাই জিলা TMPK MMK TMMK যৌথ উদ্যোগত আমি জোনাইত জোৰ সমদল আয়োজন কৰিছিলোঁ। এই জোৰ সমদল জৰিয়তে আমি জোনাইত অবৈধ বাংলাদেশীয়ে চৰকাৰী ভূমি দখল কৰা ঠাইসমূহ আমি চৰকাৰক উচ্ছেদ কৰিবৰ কাৰণে সময়সীমা বান্ধি দিছিলোঁ। আমি 15 দিন সময়সীমা বান্ধি দিছিলোঁ আৰু এতিয়া আৰু এসপ্তাহ সময় আছে। এই এসপ্তাহৰ ভিতৰত আমাৰ ইয়াত থকা মিয়া বাংলাদেশী বা অবৈধ সন্দেহযুক্ত বেদখলকাৰীসকলে অতি সোনকালে ইয়াৰ পৰা গুচি যাওক। আমি বিনম্ৰতাৰে আজিও আমি অনুৰোধ জনাইছোঁ। আৰু এসপ্তাহ সময় আছে, আমাৰ কাউণ্টডাউন ষ্টাৰ্ট হৈ গ'ল, কিন্তু এসপ্তাহৰ ভিতৰত যদি ইয়াৰ পৰা নিজে ওলাই নাযায়, কিন্তু আমি TMPK জোনাই জিলা সমিতিয়ে ইয়াৰ ওপৰত নিজে ব্যৱস্থা ল'বলৈ আমি সাজু আছোঁ। আমাৰ সংগ্ৰাম একমাত্ৰ এতিয়া এই TMPK এই যিটো মিয়া বাংলাদেশী সিহঁতৰ কাৰণে যুঁজিবলৈ আমি প্ৰস্তুতি আছোঁ। আমাৰ শেষ উশাহলৈকে আমি কিন্তু ইয়াৰ কাৰণে আমি যুঁজিবলৈ প্ৰস্তুতি হৈ আছোঁ। ইয়াৰ লগতে আমি আৰু এটা চৰকাৰক আঙুলিয়াই দিছোঁ। আমাৰ চিগা গাঁও পঞ্চায়তৰ 2 নং ছিংগাপুৰত 40 বিঘা মাটিত চৰকাৰী ভূমিত অবৈধভাৱে তাতো কিছুমান সন্দেহযুক্ত নাগৰিকে আছে বুলি আমি খবৰ পাইছোঁ আৰু গোটেই ৰাইজে জ্ঞাত। সিহঁতকো ইয়াৰ পৰা আজি হকিয়নি দিছোঁ আৰু এসপ্তাহ সময় আছে। আপোনালোকেও অতি সোনকালে এই ঠাই এৰি আপোনালোকৰ নিজ নিজ ঠাইলৈ ঘূৰি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিন্তু অন্যথা এই ঠাইও আমি চৰকাৰকো জনাইছোঁ, আপোনালোকে অতি শীঘ্ৰে যিমান পাৰে উচ্ছেদ কৰক, অন্যথা আমি এসপ্তাহৰ পাছত আমি নিজ TMPK আমাৰ সিদ্ধান্ত মতে আমি আগবাঢ়ি যাবলৈ প্ৰস্তুতি আছোঁ। আমাৰ জনায়াৰে কিছুমান বাসিন্দাই ইয়াত নিজৰ সুবিধাৰ স্বাৰ্থত শ মিয়া বাংলাদেশীক ইয়াত সিহঁতে ভাড়া লৈ বহিব দি আছে। এই ভাড়াতীয়াসকলকো আমি কৈছোঁ আপোনালোকেও গুচি যাওক, আৰু ভাড়া দিয়াসকলকো কৈছোঁ আপোনালোকে অতি সোনকালে তেওঁলোকক নিজৰ ঠাইলৈ পঠাই দিয়ক। আপোনালোকৰ 1-2 টকাৰ লাভৰ কাৰণে আমাৰ কিন্তু জোনাইখন ধ্বংস কৰিবলৈ নিদিব। সেয়ে কৈছোঁ আপোনালোককো এসপ্তাহৰ ভিতৰত আপোনালোকে যোন জোনাত আমি গম পাওঁ ইয়াত যোনে ইয়াত ভাড়া দি থৈছে 100-200 ঘৰকৈ অধিক পপুলেশ্যন হিচাপে চাব গ'লে এটা মালিকে 400-500 জনকৈ সিহঁতে তাত আমাৰ অবৈধ বাংলাদেশীয়ে কিছুমান সন্দেহযুক্ত মিয়া বাংলাদেশীয়ে সিহঁতে আশ্ৰয় দি ৰাখিছে। তাৰ কাৰণে আপোনালোককো কৈছোঁ, বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, অতি সোনকালে সিহঁতক ইয়াৰ পৰা আমাৰ জোনাইৰ পৰা টালি টোপোলা লৈ আপোনালোকে যিদৰে পাৰে সিহঁতক ইয়াৰ পৰা হাতাই দিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। বৰ্তমান সময়ত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত উজনি আৰু নামনি অসমত যিসকল চৰকাৰী ভূমি বেআইনীভাৱে দখল কৰি আছে তেখেতসকল উচ্ছেদ কাৰ্যক জোনাই জিলা ট্ৰাইবেল সংঘই প্ৰথমে আমি আদৰণি জনাইছোঁ। ইয়াৰ লগে লগে 1951 চনৰ 13 মাৰ্চ তাৰিখে মুৰ্কং চেলেক জোনাই ট্ৰাইবেল বেল্টখন গঠন কৰা হৈছিল। গঠনৰ পিছৰে পৰাই আজিৰ তাৰিখলৈকে মুৰ্কং চেলেক ট্ৰাইবেল বেল্টখন অবৈধ লোকৰ চৰণীয়া পথাৰত পৰিণত হৈছে। আমি বৰ্তমান পৰিলক্ষিত হৈছোঁ চিগা গাঁও পঞ্চায়তৰ 2 নং ছিংগাপুৰ গাঁৱত এটা বিশেষ শ্ৰেণীৰ লোকে চৰকাৰী ভূমি অধিগ্ৰহণ কৰি আছে আৰু বসবাস কৰি থকা পৰিলক্ষিত হৈছে। তাৰোপৰি তেলাম গাঁও পঞ্চায়তত কেমিজেলেম গাঁও পঞ্চায়তৰ আবৰলেকো আৰু 2 নং তৰাজান গাঁৱত জোনাই বজাৰৰ উদয়পুৰ গাঁৱত আৰু ৰেলৱে কলনীত এটা বিশেষ শ্ৰেণীৰ লোকে চৰকাৰী ভূমি বেদখল কৰি থকা আমি পৰিলক্ষিত হৈছে। অসম ভূমি ৰাজহ অধিনিয়ম আইন 1886 দশম অধ্যায় মুৰ্কং চেলেক জোনাই ট্ৰাইবেল বেল্টত বলবৎ কৰি সেই সন্দেহজনক আৰু অবৈধভাৱে ভূমি বেদখল কৰা লোকসকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰক জোনাই বিধানসভাৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া আমি জোনাই জিলা ট্ৰাইবেল সংঘৰ পৰা আইন বলবৎ কৰি সেই লোকসকলক জোনাই অঞ্চলৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে জোনাই জিলা ট্ৰাইবেল সংঘই দাবী জনাইছোঁ।
অসম চৰকাৰে ৰাজ্যখনৰ চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীসকলক উচ্ছেদ কাৰ্যসূচী চলাই আছে। আমাৰ উত্তৰ অসমতো বহুকেইখন চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলত অবৈধ লোকে বেদখল কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ধেমাজি জিলাৰ জোনাই সমজিলাৰ মুৰ্কংচেলেক জনজাতি আৱিষ্টিকৰণত অবৈধ সন্দেহভাজন নাগৰিকে বিভিন্ন চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলত বেদখল কৰা পৰিলক্ষিত হৈছে। আৰু দিনে দিনে এই মুৰ্কংচেলেক জনজাতি আৱেষ্টনী অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ জোনাই সদৰ, উদয়পুৰ, 2 নং তৰাজান ৰেলৱে ষ্টেচনৰ লগতে ছিংগাপুৰ, তেলাম আদি বিভিন্ন জেগাত প্ৰতি বছৰে সন্দেহভাজন নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে আৰু স্থায়ীভাৱে বসবাস কৰা পৰিলক্ষিত হৈছে। আৰু বহু জেগাত সন্দেহভাজন নাগৰিকে মাটি বাৰী ক্ৰয় কৰাও আমি দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে, ঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। সেয়ে আমি অসম চৰকাৰক আমি বিনম্ৰভাৱে আহ্বান জনাম যে এই ধেমাজি জিলাৰ জোনাই সমজিলাৰ মুৰ্কংচেলেক জনজাতি আৱেষ্টনী খণ্ডটো যিবিলাক অবৈধ নাগৰিকে চৰকাৰী ভূমি বেদখল কৰি আছে, সংৰক্ষিত বনাঞ্চলত বেদখল কৰি আছে, সেইসকলক অতি শীঘ্ৰে উচ্ছেদ কৰি এই সন্দেহভাজন নাগৰিকৰ পৰা বা অবৈধ বেদখলকাৰীৰ পৰা আমাৰ চৰকাৰী ভূমি আৰু বনাঞ্চল মুক্ত কৰিবৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ।